Hello and welcome to English classes. My dear students, before moving on to the main topic, let's have a look on some pictures. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এই ভিডিঅ'টিত আৰম্ভণিতে মই কেইখনমান ছবি দিছোঁ। চোৱাচোন ছবিকেইখন চিনি পাইছানে? নিশ্চয় চিনি পাইছা। প্ৰথম ছবিখন হৈছে এটা ডেইৰী মিল্ক চকলেটৰ, নহয় জানো? পিছৰ ছবিখন হৈছে কলগেট টুথপেষ্টৰ। এতিয়া এই যে ডেইৰী মিল্ক চকলেটে হওক বা এই কলগেট টুথপেষ্টে হওক, যেতিয়া আমি কোনোবা এখন নিউজ পেপাৰত বা টিভিত আমি এনেকুৱা ধৰণৰ ছবিবিলাক দেখা পাওঁ, তেতিয়াহ'লে আমি এই ছবিবিলাকক কি বুলি ধৰোঁ? একোটা এডভাৰটাইজ, নহয় জানো? এতিয়া আহাচোন আমি দুখন বেলেগ ছবিলৈ মন কৰোঁ। কি দেখা পাইছা তোমালোকে? বাতৰি কাকতৰ একোটা পৃষ্ঠা, নহয়নে? প্ৰথমখন হৈছে ইংৰাজী বাতৰি কাকতৰ পৰা লোৱা আৰু দ্বিতীয়খন হৈছে অসমীয়া বাতৰি কাকতৰ পৰা লোৱা। এতিয়া এই বাতৰি কাকতকেইখনৰ নিৰ্দিষ্ট পেজকেইটাৰ পৃষ্ঠাকেইটাৰ বিশেষত্বটো কি দেখিছা তোমালোকে? যে ইয়াত কোনো ধৰণৰ খবৰ আমি দেখা নাই, হয়নে? সাধাৰণতে বাতৰি কাকতৰ মূল পৃষ্ঠাত বা অন্য পৃষ্ঠাত যি ধৰণে খবৰ দিয়া থাকে বিভিন্ন ঘটনাৰ, ইয়াত কিন্তু তেনেকুৱা খবৰ দিয়া নাই। ইয়াত কি দিছে? তোমালোকে যদি ভালকৈ লক্ষ্য কৰা দেখা পাবা, ইয়াত বিভিন্ন ধৰণৰ কিছুমান বিজ্ঞাপন দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখা পালা যে ভিডিঅ'টোৰ আৰম্ভণিতে দেখুওৱা চকলেট বা কলগেটৰ সেই নিৰ্দিষ্ট ফটোকেইখনকো বিজ্ঞাপন বুলি কোৱা হয় আৰু তাৰ পাছতে বাতৰি কাগজৰ সেই নিৰ্দিষ্ট পেজকেইটাকো আমি বিজ্ঞাপনৰ পেজ বুলি কোৱা হয়, ক্লাছিফাইড এডভাৰটাইজমেণ্ট পেজ। এতিয়া তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন উদয় হৈছে যে প্ৰকৃততে বিজ্ঞাপননো কি? বিজ্ঞাপন এটা কেনেকৈ লিখা হয় বা কেইধৰণৰ বিজ্ঞাপন থাকিব পাৰে? গতিকে এই গোটেই কথাখিনি সামৰি আজি আমি এই ভিডিঅ'টোত এডভাৰটাইজমেণ্ট ৰাইটিঙৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। Now, what is an advertisement? An advertisement is a kind of public announcement which is made through a popular medium like a newspaper, magazine, radio, television, etc. It may be displayed on a placard as well. It is generally non-personal, visual message regarding a product, a service, or an idea. বিজ্ঞাপন হৈছে এক প্ৰকাৰৰ ৰাজহুৱা ঘোষণা যাক বাতৰি কাকত, আলোচনী, ৰেডিঅ', দূৰদৰ্শন আদিৰ দৰে জনপ্ৰিয় মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা হয়। বিজ্ঞাপন একোটা প্লেকাৰ্ডতো প্ৰদৰ্শন কৰিব পাৰি। ই সাধাৰণতে সামগ্ৰী, সেৱা বা এটা ধাৰণাৰ সম্পৰ্কে আমাক জ্ঞাত কৰে। There are two types of advertisement. One is classified and another is commercial. তা তোমালোকে মূলত শিকিবলগীয়া টাইপটো হৈছে ক্লাছিফাইড এডভাৰটাইজমেণ্ট। Now let's learn what is classified advertisement. Classified advertisements are used by general masses to promote or use services. These advertisements are called classified advertisements as they are divided into categories or classes in the newspaper or magazine according to their subject matter and the function they perform. অৰ্থাৎ ক্লাছিফাইড বা শ্ৰেণীবদ্ধ বিজ্ঞাপনসমূহ সাধাৰণ জনতাৰ সেৱাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয়। এই বিজ্ঞাপনবোৰক শ্ৰেণীবদ্ধ বিজ্ঞাপন বুলি কোৱা হয় কিয়নো সেইবিলাকৰ বিষয়বস্তু অনুসৰি বাতৰি কাকত বা আলোচনীত শ্ৰেণীত বিভক্ত কৰা হয়। Main characteristics of classified advertisements are they are categorized into columns according to different classes. অৰ্থাৎ এইবিলাকক বিভিন্ন শ্ৰেণী অনুসৰি স্তম্ভত শ্ৰেণীবদ্ধ কৰা হয়। They are brief and occupy less space. এই বিজ্ঞাপনসমূহ সংক্ষিপ্ত হয় আৰু কম স্থান দখল কৰে। They are economical. এইবিলাক কম খৰচী। They are written in short catchy phrases and words. এইবিলাক সাধাৰণতে চমু আকৰ্ষণীয় বাক্যাংশ আৰু শব্দত লিখা হয়। The language is simple, concise, factual and formal. আৰু এই বিজ্ঞাপনসমূহৰ ভাষা সৰল, সংক্ষিপ্ত আৰু তথ্যগত হয়।
Contact details are given. যোগাযোগৰ বিৱৰণ ইয়াত দিয়া হয়. They are put in a box to attract attention. আৰু মনোযোগ আকৰ্ষণ কৰিবৰ বাবে এই বিজ্ঞাপনসমূহক এটা বক্সৰ ভিতৰত লিখা হয়. এতিয়া আহাচোন আমি চাওঁ ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ শ্ৰেণীসমূহ কেনেধৰণৰ হ'ব পাৰে. Types of classified advertisement. Situation vacant or situation wanted. Sale and purchase. Too late. Lost and found. Educational. Matrimonial. Packers and movers. Tours and travels. Missing. Person and pets. And obituary and tuitions. ইয়াৰে ভিতৰত তোমালোকৰ পৰীক্ষাবিলাকত বেছিকৈ অহা দেখা যায় সিচুৱেশ্যন ভেকেণ্ট, লষ্ট এণ্ড ফাউণ্ড আৰু লগতে টুৰছ এণ্ড ট্ৰেভেলছ এইকেইটা কেটাগৰীৰ ওপৰত বেছিকৈ প্ৰশ্ন অহা দেখা গৈছে. নাও লেটছ লাৰ্ণ ছাম পইণ্টছ টু ৰিমেম্বাৰ ৱাই ড্ৰাফটিং এণ্ড ক্লাছিফাইড এডভাৰটাইজমেণ্ট. ইট শুড বি অলৱেজ মিনিংফুল এণ্ড ইণ্টাৰেষ্টিং. ইট শুড অলৱেজ বি ব্ৰিফ এণ্ড টু দ্য পইণ্ট. Clearly state the category at the top, for example, for sale, too late, situation vacant, lost and found, etc. Classified advertisement এটা লিখাৰ ক্ষেত্ৰত আমি দুটামান কথা বিশেষভাৱে মন কৰিবলগীয়া. যেনে ধৰা ক্লাছিফাইড এডভাৰটাইজমেণ্ট এটা লিখোঁতে সেই এডভাৰটাইজমেণ্টটো অৰ্থপূৰ্ণ আৰু আকৰ্ষণীয় হ'ব লাগে. লগতে ই চমু আৰু টু দ্য পইণ্ট হ'ব লাগে. আৰু এডভাৰটাইজমেণ্টটো কোনটো কেটাগৰীৰ সেই কথাটো স্পষ্টকৈ উল্লেখ থাকিব লাগে. Now I am going to add a tip, and the tip is to develop expertise in drafting classified advertisements. You are advised to read classified advertisement columns of leading newspaper. ক্লাছিফাইড এডভাৰটাইজমেণ্ট এটা লিখাৰ ক্ষেত্ৰত পাৰ্গত হ'বলৈ তোমালোকে ইংৰাজী বাতৰি কাকতৰ ক্লাছিফাইড এডভাৰটাইজমেণ্ট এই পৃষ্ঠাটো নিয়মিতভাৱে চাবা. ই নিশ্চয়কৈ তোমালোকক বহুতখিনি লাভান্বিত কৰিব. এতিয়া আমি চাওঁ আহা ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ ফৰ্মেটটো. ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ ফৰ্মেটটো যথেষ্ট সৰল. ইয়াত দুটা ভাগ থাকে. এটা হৈছে হেডিং, আনটো হৈছে কণ্টেণ্ট. হেডিংটো কেপিটেল লেটাৰত লিখা হয় আৰু ইয়াত হেডিং মানে কি বুজোৱা যায়, যিটো শ্ৰেণীৰ এডভাৰটাইজ সেই শ্ৰেণীটো ইয়াত উল্লেখ কৰিব লাগে. যেনে যদি ধৰা সিচুৱেশ্যন ভেকেণ্টৰ হয় তেতিয়াহ'লে সিচুৱেশ্যন ভেকেণ্ট বুলি লিখিব লাগিব. যদি লষ্ট এণ্ড ফাউণ্ড কেটাগৰী হয় তেতিয়াহ'লে লষ্ট এনেকৈ বা ফাউণ্ড এনেকৈ দিব লাগিব. আৰু তাৰপিছতে আহিলে কণ্টেণ্ট অৰ বডি অফ দ্য এডভাৰটাইজমেণ্ট. সেইটো হৈছে হেডিঙৰ তলত তোমালোকে যিখিনি মূল কথা লিখিব লাগিব, এডভাৰটাইজমেণ্টৰ মূল কথাখিনি লিখিব লাগিব, সেইখিনিয়ে হৈছে কণ্টেণ্ট অৰ বডি অফ দ্য এডভাৰটাইজমেণ্ট. ছাত্ৰ ছাত্ৰীসকল, এইখিনিলৈকে তোমালোকে ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ বিষয়ে এটা চমু আভাস পালা. নাও লেটছ লাৰ্ণ এ লিটল এবাউট কমাৰ্চিয়েল এডভাৰটাইজমেণ্ট. চ' হোৱাট ইজ কমাৰ্চিয়েল এডভাৰটাইজমেণ্ট? Commercial advertisements are designed for commercial purposes. They are used by leading manufacturers, establishments, organizations, etc. for publicity and promotion of their products, services or events. Commercial, যাৰ অৰ্থটোৱে হৈছে বাণিজ্যিক, অৰ্থাৎ বাণিজ্যিক বিজ্ঞাপন. নামটোৰ পৰাই তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে এই কমাৰ্চিয়েল এডভাৰটাইজমেণ্টবোৰ বাণিজ্যিক উদ্দেশ্য সাধনৰ বাবে প্ৰস্তুত কৰা হয়. এইবোৰ আগশাৰীৰ নিৰ্মাতা, প্ৰতিষ্ঠান, সংগঠন আদিৰ দ্বাৰা তেওঁলোকৰ সামগ্ৰী, সেৱা বা অনুষ্ঠানৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয়. Now let's have a look on some main characteristics of commercial advertisement. They are designed for commercial purposes. It requires more space and thus more expensive in terms of the advertising cost. It has to be visually attractive with catchy slogans, punchlines, pictures, etc. Font size, type and proportionate spacing varies with each advertisement. Colorful and lucid language is used. বাণিজ্যিক উদ্দেশ্য সাধনৰ বাবে এনে বিজ্ঞাপনসমূহ ডিজাইন কৰা হয়.
এনে বিজ্ঞাপনসমূহত অধিক ঠাইৰ প্ৰয়োজন হয় আৰু ব্যয়ো অধিক হয়। আখৰৰ আকাৰ বা সাইজ বেলেগ বেলেগ হ'ব পাৰে। এনে বিজ্ঞাপনসমূহ দেখিবলৈ আকৰ্ষণীয় হ'ব লাগে আৰু তাকে কৰিবলৈ ইয়াত আকৰ্ষণীয় শ্লোগান, পাঞ্চলাইন, ছবি আদি ব্যৱহাৰ কৰা হয়। লগতে ইয়াত স্পষ্ট ভাষাৰ ব্যৱহাৰ কৰা হয়। এইখিনি হৈছে মূলত কমাৰ্চিয়েল এডভাৰটাইজমেণ্টৰ মুখ্য বৈশিষ্ট্যসমূহ। উদাহৰণস্বৰূপে তোমালোকলৈ মই তলত দুটা বিজ্ঞাপন আগবঢ়াইছোঁ। প্ৰথমটো হৈছে ৱৰ্ল্ড বুক ফেয়াৰৰ এটা বিজ্ঞাপন, ভালকৈ দেখিছা তোমালোকে। আৰু তাৰ পাছৰটো হৈছে দ্য আছাম ট্ৰিবিউন কাকতৰ পৰা লোৱা এটা পেজ, য'ত ৰাইট ছাইডে দিয়া হৈছে LIC অফ ইণ্ডিয়াৰ এটা বিজ্ঞাপন আৰু লেফ্ট ছাইডে দিয়া হৈছে হুণ্ডাই কোম্পানীৰ গাড়ীৰ এটা বিজ্ঞাপন। চ' এনেধৰণৰ যিবিলাক বিজ্ঞাপন, এই বিজ্ঞাপনবিলাকক কোৱা হয় কমাৰ্চিয়েল এডভাৰটাইজমেণ্ট। এতিয়া তোমালোকে নিশ্চয় মনত পেলাব পাৰিছা যে ভিডিঅ'টোৰ আৰম্ভণিতে তোমালোকক মই যি কেইখন ফটো দেখুৱাইছিলোঁ, যেনে চকলেটৰ বা কলগেটৰ যিকেইটা বিজ্ঞাপন দেখুৱাইছিলোঁ, সেইকেইটা হৈছে কমাৰ্চিয়েল এডভাৰটাইজমেণ্টৰ অন্তৰ্গত একোটা বিজ্ঞাপন। এতিয়া আহা আমি ক্লাছিফাইড এডভাৰটাইজমেণ্ট এটা কেনেকৈ ড্ৰাফ্ট কৰিব লাগে সেই বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আমি চিটুৱেশ্যন ভেকেণ্ট এই কেটেগৰীটোকে লওঁ। চ' হোৱাট আৰ দ্য থিংছ ডেট আৰ ৰিকুৱাৰ্ড ফৰ ৰাইটিং এন এডভাৰটাইজমেণ্ট ৰিগাৰ্ডিং চিটুৱেশ্যন ভেকেণ্ট? ফাৰ্ষ্ট, give heading situation vacant. Then write the name of the organization or company. Mention the post and number of vacancies. State the essential qualification and experience. Give preferences, if any, such as age limits and gender of the candidate. Contact address and phone number of the advertiser. Situation vacant অৰ্থাৎ পদ খালী। যেতিয়া কোনো এটা কোম্পানীত খালী পদৰ সৃষ্টি হয় আৰু তেনে পদত মকৰল কৰিবলৈ উপযুক্ত প্ৰাৰ্থী বিচাৰি কোম্পানীয়ে বাতৰি কাকতত বিজ্ঞাপন দিয়ে, সেই তেনেধৰণৰ বিজ্ঞাপনকে কোৱা হয় চিটুৱেশ্যন ভেকেণ্ট অৰ্থাৎ পদ খালী। তোমালোকে নিশ্চয় বাতৰি কাকতবিলাকত দেখিছা। ইংৰাজী বাতৰি কাকতত চিটুৱেশ্যন ভেকেণ্ট বুলি দিয়া থাকে আৰু অসমীয়া বাতৰি কাকতত পদ খালী বুলি দিয়া থাকে। এতিয়া এনেধৰণৰ বিজ্ঞাপন লিখাৰ ক্ষেত্ৰত আমি কোনকেইটা কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব? প্ৰথমতে আমি তাৰ শীৰ্ষকটো দিব লাগিব, অৰ্থাৎ হেডিংটো, চিটুৱেশ্যন ভেকেণ্ট এই বুলি আমি হেডিংটো দিব লাগিব। তাৰপিছতে সংগঠন বা কোম্পানীটোৰ নাম দিব লাগিব, ক'ৰ পৰা সেই এডভাৰটাইজটো ওলাইছে। তাৰপিছত আমি উল্লেখ কৰিব লাগিব পদ আৰু খালী পদৰ সংখ্যা, কোনটো পদৰ বাবে সৃষ্টি হৈছে, কোনটো পদৰ বাবে বিজ্ঞাপন দিয়া হৈছে সেই কথাটো উল্লেখ কৰিব লাগিব। আৰু লগতে খালী পদ, কেইটা পদৰ বাবে সেই বিজ্ঞাপনটো দিয়া হৈছে। ইয়াৰ পিছত অত্যাৱশ্যকীয় যি অৰ্হতা আৰু অভিজ্ঞতা সেয়া উল্লেখ কৰিব লাগিব। আৰু লগতে যদি কোনো অগ্ৰাধিকাৰৰ ব্যৱস্থা কৰা হৈছে, যেনে প্ৰাৰ্থীৰ বয়সৰ সীমা বা লিংগৰ ক্ষেত্ৰত যদি কিবা অগ্ৰাধিকাৰৰ ব্যৱস্থা কৰা হৈছে সেই কথাটো উল্লেখ কৰিব লাগিব। আৰু শেষত প্ৰায় সকলো বিজ্ঞাপনতে তোমালোকে সেই কথাটো উল্লেখ কৰিব লাগিব, সেইটোৱে হৈছে বিজ্ঞাপন দাতাৰ যোগাযোগৰ ঠিকনা। আৰু ইয়াতো তোমালোকে সেই বিজ্ঞাপন দাতাৰ যোগাযোগৰ ঠিকনা আৰু লগতে ফোন নম্বৰ এই কথাকেইটা উল্লেখ কৰিব লাগিব। এতিয়া আমি এই কথাখিনি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চাওঁ আহা। We are taking an example from 2015 SS final examination and the question is, you are the personnel manager of Hotel Taj International Guwahati. You need 2 lady receptionists and 5 security guards for the hotel. Write an advertisement for the post which is to be published in an English daily. প্ৰশ্নটোত কোৱা হৈছে যে তুমি হোটেল তাজ ইণ্টাৰনেশ্যনেল গুৱাহাটীৰ এগৰাকী পাৰ্চনেল মেনেজাৰ। ইউ নিড 2 লেডি ৰিচেপশ্যনিষ্ট এণ্ড 5 চিকিউৰিটি গাৰ্ডছ ফৰ দ্য হোটেল। আৰু তোমাক এই হোটেলখনৰ বাবে 2গৰাকী লেডি ৰিচেপশ্যনিষ্ট আৰু 5জন চিকিউৰিটি গাৰ্ডৰ প্ৰয়োজন হৈছে, অৰ্থাৎ নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন হৈছে। ৰাইট আউট এন এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট হুইচ ইজ টু বি পাব্লিছড ইন এন ইংলিছ ডেইলি। আৰু এই কথাখিনিকে জনাই তোমাৰ হোটেলত
সৃষ্টি হোৱা খালী পদৰ কথা জনাই তুমি ইংৰাজী বাতৰি কাকতত প্ৰকাশ কৰিব পৰাকৈ এটা বিজ্ঞাপন লিখি উলিয়াব কৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এই এডভাৰটাইজটো কেনেকৈ লিখিব লাগে চাওঁ আহা। প্ৰশ্নটো পঢ়িয়ে আমি গম পাইছোঁ যে এখন হোটেলত খালী হোৱা কেইবাটাও পদৰ বিষয়ে আমাক এটা বিজ্ঞাপন লিখিবলৈ দিছে। গতিকে আমি প্ৰথমে চাব লাগিব যে এইটো ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ কোনটো কেটাগৰীত পৰিব। যিহেতু এইটো এটা পদ খালীৰ কথা ইয়াত আহিছে, গতিকে আমাৰ এই এডভাৰটাইজমেণ্টৰ হেডিংটো হ'ব চিটুৱেশ্যন ভেকেণ্ট। এতিয়া চিটুৱেশ্যন ভেকেণ্টৰ ক্ষেত্ৰত কোনকেইটা কথা আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব সেয়া অলৰেডি তোমালোকক দি থোৱা আছে। গতিকে এই কথাখিনি সামৰি আমি আমাৰ এডভাৰটাইজটোৰ কণ্টেণ্টখিনি 50টা শব্দৰ ভিতৰতে আমি লিখি শেষ কৰিব লাগিব। গতিকে পোনপ্ৰথমে আমি এটা বক্স বনাই ল'লোঁ। বক্সটোৰ ভিতৰত আমি প্ৰথমে যিটো হেডিংটো লিখিম। হেডিংটো গম পাইছে চিটুৱেশ্যন ভেকেণ্ট। তাৰপিছতে আমি কণ্টেণ্টখিনি লিখিম। কণ্টেণ্টখিনি কেনেধৰণে লিখিব লাগিব চোৱা। ৰিকুৱায়াৰ্ড 2 lady receptionists and 5 security guards at Hotel Taj International, Guwahati. The candidate for receptionist must be a graduate and good in communication skills with pleasing manners. Preference will be given to experienced candidates. For security guards, candidates should be higher secondary passed and physically fit. Salary as per hotel rules. Apply with complete biodata to the manager, Hotel Taj International, Guwahati by 25th June 2021. তোমালোকৰ সুবিধা হোৱাকৈ মই ইংলিছ পেপাৰত দিয়া ক্লাছিফাইড এডভাৰটাইজমেণ্টৰ চিটুৱেশ্যন ভেকেণ্ট এই কেটাগৰীটোৰ কেইটামান কলম তুলি দিছোঁ। তোমালোকে মন দি চাবা। Now let's learn another category, that is lost and found category. So the details required for this category are: give heading lost or found, when and where lost or found, item details, reward if any, contact address, email, phone number. কিবা এটা বস্তু হেৰুৱা বা আনৰ হেৰুৱা বস্তু এটা যদি বিচাৰি পোৱা হয়, এই ধৰণৰ এডভাৰটাইজবোৰৰ ক্ষেত্ৰত আমি কোনকেইটা কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব চাওঁ আহা। প্ৰথমতে দিব লাগিব হেডিংটো। হেৰুৱা হ'লে তোমাৰ যদি হেৰাইছে বস্তুটো তেতিয়া আমি লষ্ট বুলি দিব লাগিব, আৰু আনৰ যদি হেৰুৱা বস্তুটোতো আমি পাইছোঁ তেতিয়াহ'লে আমি ফাউণ্ড বুলি দিব লাগিব। তাৰপিছত আমি উল্লেখ কৰিব লাগিব when and where lost or found, অৰ্থাৎ কেতিয়া আৰু ক'ত হেৰাইছে আমি আনুমানিক এটা তাত দিব লাগিব, সময়টোৰ উল্লেখ কৰিব লাগিব। আৰু ফাউণ্ডৰ ক্ষেত্ৰতো একেটা, য'ত বিচাৰি পাইছা, কোন ঠাইত বিচাৰি পাইছা, কেতিয়া বিচাৰি পাইছা সেইটো উল্লেখ কৰিব লাগিব। তাৰপিছতে আহিলে আইটেম ডিটেইলছ, যিটো বস্তু হেৰাইছে সেই বস্তুটোৰ অকণমান বৰ্ণনা দিব লাগিব, কম কথাৰে বৰ্ণনাটো দিব লাগিব। তাৰপিছতে আহিলে ৰিৱাৰ্ড ইফ এনি, অৰ্থাৎ তোমাৰ হেৰুৱা বস্তুটো যেতিয়া আনে বিচাৰি পাব তেওঁক তুমি পুৰস্কৃত কৰিব খুজিছা নেকি, কিবা পুৰস্কাৰ দিব খুজিছা নেকি সেইটো উল্লেখ কৰিব লাগিব। আৰু লাষ্টত এজ ইউজুৱেল যিটো মানে প্ৰত্যেকটো এডভাৰটাইজত আমি দিবই লাগে প্ৰায়, সেইটোৱে হৈছে কণ্টেক্ট এড্ৰেছ, ইমেইল, ফোন নম্বৰ, এইকেইটা আমি উল্লেখ কৰিব লাগিব। আহাচোন আমি উদাহৰণৰ সহায়ত কথাখিনি বুজিবলৈ চেষ্টা কৰোঁ। SS ফাইনেল এক্সামিনেশ্যন 2019ত আহিছিল কি বুলি কুৱেশ্যনটো আছিল যে write a classified advertisement for the lost and found column of a local newspaper stating the loss of your cell phone while traveling in the local bus. You are Anisha Abhilash, word limit 50 words. এখন স্থানীয় বাছত যাত্ৰা কৰোঁতে তোমাৰ সেল ফোনটো হেৰাইছে। গতিকে বাতৰি কাকতৰ লষ্ট এণ্ড ফাউণ্ড কলমটোৰ কাৰণে তুমি এই এটা এডভাৰটাইজ দিব লাগে, এই কথাটো জনাই পেলাই, আৰু তোমাক নিজকে কি বুলি ধৰিব লাগিব, হয় অন্বেষা বা নহ'লে অভিলাষ বুলি ধৰিব লাগিব। অৰ্থাৎ এই দুটা নামৰ যিকোনো এটা নাম তুমি এডভাৰটাইজটোত ইউজ কৰিব পাৰিবা। আৰু তোমাৰ শব্দ লিমিটটো বান্ধি দিয়া আছে,
সেয়া হৈছে 50টা শব্দ। গতিকে প্ৰশ্নটো পঢ়িয়ে তোমালোকে গম পাইছা যে এডভাৰটাইজটোৰ হেডিংটো হ'ব লষ্ট। এতিয়া লষ্ট এণ্ড ফাউণ্ড এই কেটাগৰীটোৰ ক্ষেত্ৰত কোনখিনি কথা আমি বিশেষভাৱে লিখিবই লাগিব বুলি কৈছিলোঁ সেই ডিটেইলছখিনি চাবা, চাই পেলাই আমি এই এডভাৰটাইজটোৰ কণ্টেণ্টখিনি ভালদৰে লিখিব লাগিব। তো প্ৰথমতে ঠিক সেইদৰে বক্স এটা বনাই লৈছোঁ, তাৰপিছতে আমি হেডিংটো দিম, ইয়াত হেডিংটো হ'ব লষ্ট, আৰু তাৰপিছতে আমি কণ্টেণ্টখিনি লিখিম এতিয়া। চ' আৰম্ভ কৰিছোঁ কি বুলি চোৱা, লষ্ট। Vivo Z1X mobile phone, silver in color, while traveling from Morrigaon to Guwahati in a bus AS01H2922 on 20th May 2021 at about 9 a.m. There is a sticker of Lord Ganesha on the back side of the phone. The finder of the cell phone is requested to return it to Abhilash, Lahorighat, Morrigaon, contact number ... and the finder will be suitably rewarded. গতিকে তোমালোকে দেখিলা যে অন্য কোনো কথাৰে আমি বহলাই নাথাকি এই এডভাৰটাইজটোত আমি কি কৰিছোঁ, টু দি পইণ্ট কথাখিনি লিখিছোঁ। আৰু আশা কৰোঁ তোমালোকেও এনেধৰণে লিখিবলৈ যত্ন কৰিবা। This is all for today. Thank you for watching.